হেল্ল' এভৰিৱান, আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ মোৰ ফালৰ পৰা। আৰু এইটো ভিডিঅ' হৈছে আচাৰ বনোৱা, মানে জলফাই আচাৰ কেইটামান শুকুৱাইছিলোঁ কিনি আনি পিনে। বিশেষকৈ পাবলৈ নাই আমাৰ এইখিনিত। আৰু এয়া হৈছে শুকান জলকীয়া, ভোট জলকীয়া আৰু জাতি জলকীয়া, এনেকৈ লগত আছে জিৰা, তেনেদৰে নহৰু কাটি লৈছোঁ আৰু অলপ গৰম কৰি লৈছোঁ। মানে তেতিয়া যদি গৰম কৰি লোৱা হয় তেতিয়া শুকান জলকীয়াবিলাক ধুনীয়াকৈ পিছ যায়। আৰু এয়া যিখিনি আছে ভোট জলকীয়া, জাতি জলকীয়া, সেইখিনি কৰিম এটা বেলেগকৈ আচাৰ, মানে জলকীয়া আচাৰ বনাম বুলি ভাবিছোঁ। আৰু এয়া মই গৰম কৰি লৈছোঁ অলপ অলপ। এয়া মোৰ কেমেৰা ধৰিবলৈ অলপ অসুবিধা হৈছে, যিহেতু অকলে এখন হাতে লৰাবলগীয়া হৈছে আৰু কেমেৰাও ধৰিবলগীয়া হৈছে। সেইকাৰণে এইফালে আছে জিৰা আৰু এয়া নহৰুবিলাক অকণমান গৰম কৰি লৈছোঁ। গৰম কৰি পিনে অলপ তেলত দি দিম, মানে গৰম তেলত। আৰু এয়া হৈছে কালজিৰাৰ লগত অলপ চফ দি দিছোঁ ওপৰে ওপৰে। এইবিলাক কি কৰিম, গৰম কৰি পিনে মানে মিক্সিত খুন্দি ল'ম, তেতিয়া ধুনীয়াকৈ মিলি যায়। আৰু গোটা গোটা হৈ থাকিলে ভালকৈ টেষ্টটো নাহে মানে আচাৰত। সেইবাবে অকণমান গৰম কৰি মিক্সিত খুন্দি ল'ম। এয়া কৈছোঁ, একদম বাতৰি কাগজ এখন ধুনীয়াকৈ নমাই লৈছোঁ, যিহেতু গৰম হৈ আছে। ইয়াৰ পৰা মই বাছি উলিয়াম, মানে গিলাচত এক্সট্ৰাকৈ ৰাখি ল'ম। এইবোৰ অলপ অলপ ভাজি আছোঁ। এফালে কৰি আছোঁ জলকীয়াবিলাক এনেকৈ মিক্সি গ্ৰাইণ্ডাৰত এনেকৈ অফ কৰি পিনে গেছটো, তাৰপিছত ঠাণ্ডা হ'লত এনেকৈ দি লৈছোঁ, নহ'লে আকৌ দিগদাৰ হ'ব যে। আৰু এইফালে এটা টেমা লৈছোঁ, য'ত জলকীয়া আচাৰ বহাম মানে। আৰু এয়া টেমাটো অলৰেডি ভৰাই হৈ গ'ল। এয়া বাছি ল'লোঁ ভোট জলকীয়া আৰু জাতি জলকীয়া এনেকৈ, লগত আছে নহৰু। আৰু ইয়াত ঠাণ্ডা হ'লত ইয়াত দিছোঁ জিৰা, জলকীয়া এনেকৈ। এয়া খুন্দি হৈ গ'ল, মানে ৰেডি হৈ গ'ল আচাৰৰ বাবে। এয়া জলকীয়া মছলা, মই পেকেট মছলা নিদিওঁ, এনেকৈ মই আনি মেলি খুন্দি লওঁ মানে। আৰু এয়া আনিছিলোঁ জলফাই 3 কেজি, এয়াহে হ'ল, বেছি নহ'ল 3 কেজিত। আৰু গুটিবিলাক কাটি দিছোঁ, নহ'লে তেলবিলাক এনেই খাই গুটি দি দিলে লগত। এয়া 4 দিন মানে থলোঁ ৰ'দত, কিন্তু ইমান ভাল ৰ'দ নহয়, অলপ অলপ সেমেকা বতৰটো মানে। সেইটো কাৰণে এনেকুৱাই হ'লগৈ আৰু। চিকল কোমল কৰিলেও বেয়া মানে। আৰু এয়া অলৰেডি আচাৰ বনি গ'ল, মানে জলকীয়া আচাৰটো, যিহেতু তেল দি দিয়া হৈছে। আৰু এয়া মানে আধা হৈ আছে। আৰু ইয়াত দি দিম এতিয়া মই জলকীয়া মছলাবিলাক। আৰু তাত নিদিওঁ, যিহেতু তাত অকল জলকীয়া আচাৰ, তাত অলপ তেল দিলেই হৈ যাব। আৰু এয়া এনেকৈ দি পিনে অলপ এনেকৈ খুন্দিয়াই দিছোঁ, যাতে ধুনীয়াকৈ লাগি যায়। আৰু এয়া হৈ গ'ল নিমখ চিমখ দি ৰেডি জলকীয়া আচাৰ। আৰু এয়া জলফাই আচাৰ ফাইনেল লুকটো এইটো। কেইদিনমানৰ পিছত ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ তেল আৰু মছলাবিলাক লাগি যাব লগত। আৰু এয়া এনেকৈ বৈয়াম এটাত ভৰাই ল'লোঁ। লগত নিমখটো পাছত দিছোঁ, জলফাইটো শুকুৱাওঁতে নিদিলোঁ, যিহেতু নিমখটো এনেকৈ দিলে চালনীত মানে তললৈ পৰি যায়। হালধি সানিয়ে থৈ দিলোঁ তেনেকৈ। আৰু এইটো হৈছে জলফাই আচাৰ। এইফালে ছাইডত আছে জলকীয়া আচাৰ। জলকীয়াটো আছে ভোট জলকীয়া আৰু জাতি জলকীয়া, যিহেতু আমাৰ ঘৰত ভোট জলকীয়া আৰু জাতি জলকীয়াৰ অভাৱ নাই। সেইকাৰণে এঠানি হোৱাতকৈ ভাবিলোঁ বৈয়ামতে ভৰাই থৈ দিওঁ। আকৌ ভৰাম, যিহেতু পকি আছে অলপ অলপকৈ, আকৌ শুকুৱাব লাগিব কেইদিনমান এনেদৰে। আৰু এইফালে চক বালি আনি থোৱা হৈছে, আৰু এইফালে গুটি পাথৰ, মানে সৰু সৰু। ইফালে ইটা, ইয়াৰ মানে লাগি আছে গাহৰি গঁৰালৰ বাবে প্ৰস্তুতি। আৰু এয়া হৈছে টিঙত ভৰাই থকা, আৰু ঢেলাইটো এনেকৈ পাৰি লৈছে। প্ৰথমে এইটো বনাই শুকুৱাই লোৱাৰ পিছতহে যিহেতু গাঁঠিব পাৰিব, ফৰ্মা কাঠ এনেকৈ দি পিনে কৰি লৈছে, বান্ধি লৈছে। যিহেতু এইটো শুকাওঁতে অলপ দিন লাগিব, বতৰটো যিহেতু ভাল নহয় ন, সেইকাৰণে অলপ টেনচনো হৈ আছে, কিজানি